মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক কিডছাৰ এডুকেশ্যনেল হাবলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত ডিছকাছ কৰিম ধুবুৰী জিলাৰ ছ'চিয়েল ছায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন 2023-24ৰ যি 45টা MCQ আছে, সেই MCQ এটা তোমালোকৰ লগত আলোচনা কৰিম। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। আৰু তোমালোকৰ যদি ফুল PDF লাগে, তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা, আৰু যদি ফুল আনচাৰ লাগে তথাপি কমেণ্ট কৰিবা, মই তোমালোকক আনচাৰবোৰ প্ৰভাইড কৰিম। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথম প্ৰশ্নটো হৈছে, তলত দিয়াবোৰৰ শুদ্ধ উত্তৰটো বাছি লোৱা। ইয়াতে চোৱা, বংগভংগ আঁচনিৰ লগত জড়িত নোহোৱা ব্যক্তিজন হ'ল, যিটো বংগভংগ আঁচনি আছিল, সেইটোৰ লগত জড়িত নোহোৱা ব্যক্তিজন কোন হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব A নম্বৰ, ৰবাৰ্ট ক্লাইভ। 2 নম্বৰ কুৱেশ্যন, পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হয়। পূৰ্ণ স্বৰাজ দিৱসটো কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B নম্বৰ, 26 জানুৱাৰী 1930 চনত। 3 নম্বৰ প্ৰশ্ন, পত্ৰিকা আৰু সম্পাদকৰ নাম দিয়া হৈছে, তো এইকেইটা তুমি মিলাব লাগে। তো যিটো বন্দে মাতৰম আছে, বন্দে মাতৰমটো কোনে লিখিছিল? বন্দে মাতৰমটো লিখিছে এইটো অৰবিন্দ ঘোষ। তাৰপিছত যিটো B নম্বৰত আছে, দি ডন বা দি ডাউন, সেইটো কোনে লিখিছিল? সেইটো লিখিছিল সতীশ চন্দ্ৰ মুখাৰ্জীয়ে। আৰু C নম্বৰ যিটো আছে, C নম্বৰত আছে যুগান্তৰ। যুগান্তৰটো কোনে লিখিছে? যুগান্তৰটো লিখিছে ভূপেন্দ্ৰ নাথ। আৰু যিটো D নম্বৰ আছে বেংগলী, এইটো কোনে লিখিছিল? বেংগলীটো লিখিছে এইটো সুৰেন্দ্ৰ নাথ বন্দ্যোপাধ্যায়। তো এইটোৰ লগত আহিব। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B নম্বৰ অপশ্যন। এইটো B নম্বৰ অপশ্যন, এইটো শুদ্ধ উত্তৰ। 4 নম্বৰ কুৱেশ্যন, অসহযোগ আন্দোলনৰ লগত জড়িত নোহোৱা কাৰণটো হৈছে, অসহযোগ আন্দোলনৰ লগত জড়িত নোহোৱা যিটো কাৰণ, সেইটো হৈছে 1882 চনৰ ভাৰতীয় লোন আইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D নম্বৰ। 5 নম্বৰ কুৱেশ্যন, তলত দিয়া পৰিঘটনাবোৰৰ ক্ৰম অনুসৰি সজোৱা। ক্ৰম অনুসৰি সজাবলৈ দিছে। ইয়াতে চোৱা, যিটো ৰাওলাট আইন আছিল, সেইটো সৰ্বপ্ৰথমে সংগঠিত হৈছিল। তাৰপিছত যিটো চৌৰাচৌৰীৰ ঘটনা, সেইটো ৰাওলাট আইনৰ পিছত সংগঠিত হৈছিল। আৰু যিটো গান্ধী আৰউইন চুক্তি, এইটো চৌৰাচৌৰীৰ পিছত হৈছিল। আৰু যিটো ভাৰত ত্যাগ আন্দোলন, সেইটো একেবাৰে শেষত হৈছিল। তো ইয়াৰে শুদ্ধ ক্ৰমটো হ'ব D, A, B, C। তো D, A, B, C কোনটো অপশ্যনত আছে? এইটো C নম্বৰ অপশ্যনত আছে, গতিকে এইটো শুদ্ধ উত্তৰ। 6 নম্বৰ কুৱেশ্যন, ব্ৰিটিছে অসমত দাস প্ৰথা বন্ধ কৰিছিল। তো ব্ৰিটিছে কেতিয়া অসমত দাস প্ৰথা বন্ধ কৰিছিল? এইটো হৈছে 1834 চনত। 7 নম্বৰ কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু দেশৰ মাজত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B নম্বৰ, বাৰ্মা ৰজা। 8 নম্বৰ কুৱেশ্যন, আছাম এছ'চিয়েশ্যন সম্পৰ্কে কোনটো অশুদ্ধ? 8 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D, গোপীনাথ বৰদলৈ আছাম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। তো এইটো মিছা হয়, তো এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 9 নম্বৰ কুৱেশ্যন, এইটো এটা মিলোৱা আছে, এইটো চোৱা। 1 নম্বৰত কৈছে অসমীয়া লিটাৰেৰী ছ'চাইটি। অসমীয়া লিটাৰেৰী ছ'চাইটি কেতিয়া গঠন হৈছিল? অসমীয়া লিটাৰেৰী ছ'চাইটি গঠন হৈছিল 1872 চনত। B নম্বৰত যিটো আছে চোৱা, আছাম এছ'চিয়েশ্যন। আছাম এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিল? এইটো 1903 চনত গঠন হৈছিল। আৰু যিটো আহোম সভা আছে, আহোম সভাটো কেতিয়া গঠন হৈছিল? এইটো 1893 চনত গঠন হৈছিল। আৰু যিটো যোৰহাট সাৰ্বজনিক সভা, সেইটো কেতিয়া গঠন হৈছিল? যোৰহাট সাৰ্বজনিক সভা গঠন হৈছিল 1884 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A নম্বৰ। তো ইয়াতে ইয়াৰ লগত গোটেইকেইটা মিলে, গতিকে এইটো শুদ্ধ উত্তৰ। 10 নম্বৰ কুৱেশ্যন, এইটো গুৱাহাটী ইউনিভাৰ্চিটিটো প্ৰতিষ্ঠা কৰা হৈছিল। কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব এ নাম্বাৰ 1948 26 জানুৱাৰী 11 নম্বৰ কুৱেশ্যন জোনাকীৰ প্ৰথম সম্পাদক আছিল তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব ডি নাম্বাৰ চন্দ্ৰকুমাৰ আগৰৱালা নাম্বাৰ 12 তলৰ কোনটো ইউনেস্কোৰ দ্বাৰা ঘোষণা কৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহয় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কুতুব মিনাৰ 13 নম্বৰ কুৱেশ্যন ৰামায়ণৰ অসমীয়া অনুবাদক হ'ল মানে ৰামায়ণক কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ মাধৱ কন্দলী 14 নম্বৰ কুৱেশ্যন এতে অশুদ্ধটো বাছি ওলাবলৈ দিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ অহিংসা পৰম ধৰ্ম এটো মহাভাৰতত আছে তো এইটো হ'ব শুদ্ধ উত্তৰ 15 নম্বৰ কুৱেশ্যন ঝুমুৰ দেশ জনজাতিৰ লোকনৃত্য তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন সি চাহ জনজাতি 16 নম্বৰ কুৱেশ্যন আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ জৰ্জ চিজহম 17 নম্বৰ কুৱেশ্যন বিলুপ্তপ্ৰায় প্ৰাণীৰ উদাহৰণ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ এটো নলগাহৰি 18 নম্বৰ কুৱেশ্যন এটো চোৱা এটো ম্যাচিং কৰিবলৈ দিছে তো ইয়াতে যেটো 1 নম্বৰ দিছে চোৱা প্ৰাথমিক বৃত্তিটো কি হয় এটো খনিজ সম্পদৰ নিষ্কাশন যেটো দ্বিতীয় বৃত্তি আছে দ্বিতীয় বৃত্তিটো কি হয় এটো নিৰ্মাণ কাৰ্য আৰু যেটো তৃতীয় বৃত্তিক আছে এটো কি হয় তৃতীয় বৃত্তটো এটো পৰিবহন হয় আৰু এতে যেটো 4 নম্বৰ আছে ডি নম্বৰ আছে এটো 4 নম্বৰৰ লগত আহিব তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ অপচন 19 নম্বৰ কোৱেশ্চন তলৰ কোনটো সেউজগৃহ গেছ নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ নাইট্ৰজেনটো সেউজগৃহ গেছ নহয় 20 নম্বৰ কোৱেশ্চন গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিণতি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ সাগৰৰ পৃষ্ঠৰ উত্থান 21 নম্বৰ কোৱেশ্চন ব্ৰাজিলৰ ৰাজধানী ক'ত ইয়াৰ শুদ্ধ উত্তৰ হ'ব সি নম্বৰ এটো ব্ৰাজিলিয়া 22 নম্বৰ কোৱেশ্চন তলৰ কোনটো প্ৰশান্ত মহাসাগৰৰ দ্বীপ নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব সি নম্বৰ আইসল্যান্ড 23 নম্বৰ কোৱেশ্চন যেটো এটা মিলোৱা দিছে চোৱা এ নম্বৰটো যেটো আছে হিমালয়টো কি হ'ব এটো মাউন্ট এভাৰেষ্টৰ লগত আহিব বি নম্বৰ যেটো আছে এটো আছে কাৰাকোৰামটো কি হয় এটো মাউন্ট K2 হয় তাৰ পিছত সি নম্বৰত আছে ককেছাছটো কি হয় এটো মাউন্ট এলব্ৰুছ হয় আৰু যেটো আল্পছ হিমালয় আছে আল্পছটো কি হয় এটো মাউন্ট ব্ল্যাঙ্ক হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 24 নম্বৰ কোৱেশ্চন অসম ৰাজ্যক ইয়াৰ পূবফালে ঘেৰি থকা ৰাজ্যবোৰ হ'ল অৰুণাচল নাগালেণ্ড মণিপুৰ ইয়াৰ গুটেইকেইটা ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ 25 নম্বৰ কোৱেশ্চন কোন ৰাজ্যক উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয় শুদ্ধ উত্তৰ হ'ব সি নম্বৰ অসম 26 নম্বৰ কোৱেশ্চন ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যা ঘন হোৱাৰ কাৰণ কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ অল অফ দি এবভ গুটেইকেইটা 27 নম্বৰ কোৱেশ্চন অসমৰ পুৰণি পৰিবহন ব্যৱস্থা হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ পথ পৰিবহন 28 নম্বৰ কোৱেশ্চন ডিগবৈ তৈলক্ষেত্ৰৰ পৰা তেল উৎপাদন কৰা আৰম্ভ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 1889 চনত 29 নম্বৰ কোৱেশ্চন ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ লগত জড়িত নোহোৱা ব্যক্তিজন হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ
30 নম্বৰ কুৱেশ্যন তলৰ কোন প্ৰকাৰৰ চৰকাৰ ভাৰতবৰ্ষই গ্ৰহণ কৰিছিল তাৰ শুদ্ধ উত্তৰ হ'ব সি নম্বৰ এটো সংসদীয় আৰু যুক্তৰাষ্ট্ৰীয় 31 নম্বৰ কুৱেশ্যন তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ নহয় তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ বিশ্ব স্বাস্থ্য সংস্থা 32 নম্বৰ কুৱেশ্যন সাৰ্কৰ সম্পূৰ্ণ নাম কি সাৰ্কৰ সম্পূৰ্ণ নামেৰে শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন 33 নম্বৰ কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান হৈছে তাৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ এটো ট্ৰাই দিল্লী 34 নম্বৰ কুৱেশ্যন ভেটু প্ৰদান কৰাৰ ক্ষমতা কাৰ আছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰসমূহৰ 35 নম্বৰ কুৱেশ্যন মুখ্য কাৰ্যালয়ৰ সৈতে ইহঁতৰ আন্তৰ্জাতিক অনুষ্ঠানসমূহৰ স্থানৰ দিয়া আছে তো এইবোৰৰ লগত মিলাব লাগে তো ইয়াৰে যিটো চোৱা ইউএনও আছে ইউএনওটো ক'ত আছে এইটো নিউয়ৰ্কত আছে যেটো আইসিসি আছে আইসিসিটো ক'ত আছে এটো দুবাইত আছে তাৰ পিছত যেটো ফিফাটো ক'ত আছে এটো জুৰিকত আছে আৰু যেটো নাটোটো ক'ত আছে এটো ব্ৰুছেলছ আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ 36 নম্বৰ কুৱেশ্যন তলৰ কোনটো মুদ্ৰাৰ কাৰ্যাৱলীৰ ভিতৰত নপৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ সাধাৰণ গ্ৰহণযোগ্যতা 37 নম্বৰ কুৱেশ্যন তলৰ কোনটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যাৱলীৰ ভিতৰত নপৰে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ কৃষকসকললৈ প্ৰত্যক্ষভাৱে পুঁজি আবণ্টন দিয়া 38 নম্বৰ কুৱেশ্যন আইডিবিআইৰ সম্পূৰ্ণ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া 39 নম্বৰ কুৱেশ্যন দেশ এখনত যোগান ধৰা মুদ্ৰাৰ যিটো অংশ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে সেই অংশটো হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ এটো হাই পাৱাৰ মানি বা উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা 40 নম্বৰ কুৱেশ্যন ভাৰতীয় ষ্টেট বেংক প্ৰতিষ্ঠা কৰা হৈছিল তাৰমানে কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ 1955 চনত 41 নম্বৰ কুৱেশ্যন পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল কিমান চনত গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ 1950 চনত 42 নম্বৰ কুৱেশ্যন নীতি আয়োগৰ প্ৰথম সভা দিল্লীত বহিছিল কেতিয়া বহিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ 7 ফেব্ৰুৱাৰী 2015 43 নম্বৰ কুৱেশ্যন নীতি আয়োগৰ অধ্যক্ষ কোন হয় তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া 44 নম্বৰ কুৱেশ্যন উত্তৰ পূব পৰিষদ গঠন হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সি নম্বৰ 1971 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন তলৰ বক্তব্যসমূহ এ আৰু বি পৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা তো ইয়াৰে সি নম্বৰটো শুদ্ধ হ'ব মানে এটো সঁচা কিন্তু বিটো মিছা এতে চোৱা এটোত কি কৈছে এটোত কৈছে চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি দিয়া নীতিয়েই হৈছে ব্যক্তিগতকৰণ তো এই কথাটো সঁচা হয় কিন্তু 2 নম্বৰ বি নম্বৰত কৈছে চোৱা ব্যক্তিগত নিয়ন্ত্ৰণত থকা কোম্পানীবোৰক চৰকাৰী নিয়ন্ত্ৰণৰ তললৈ লোৱা ব্যৱস্থাই হ'ল উদাৰীকৰণ তো এইটো মিছা কথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত যিকেইটা ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যন আহিছিল সেইকেইটাও তোমালোকে চাই লোৱা আশা কৰিছোঁ তোমালোকৰ এনেকুৱা প্ৰশ্নবোৰে তোমালোকক সহায় কৰিব আৰু যদি তোমালোকৰ PDF লাগে PDF পাই যাবা আৰু সায়েন্সৰ সকলোকেইটা প্ৰশ্ন দিয়া হৈছে তোমালোকে ভিডিঅ'বোৰ চাই লোৱা তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা ধন্যবাদ